পাকিস্তানৰ সমৰ্থন কৰা পাকিস্তানী হুঁচিয়াৰ পাকিস্তানী হুঁচিয়াৰ পাকিস্তানী হিন্দু হত্যা বন্ধ কৰা হিন্দু হত্যা বন্ধ কৰা হিন্দু হত্যা হিন্দুসকল এক হওক হিন্দুসকল এক হওক মাতা জয় মাতা ভাৰত মাতা बोलो भारत माता की बोलो भारत माता की वंदे मातरम जय श्री राम লাগিব নিতংগৰাত্মা মুক্তি পাব লাগিব কাশ্মীৰ হোয়া মুছলপুৰ আমাৰ দেশ যোৱাকালি পেহেলগামত যি পৰ্যটকত আক্ৰমণ হৈছিল সন্ত্ৰাসবাদীয়ে তাত সেই সময়ত সন্ত্ৰাসবাদীসকলে এটা কথা কৈছিল যে হিন্দুৰ নাম লৈ বাছি বাছি তেওঁলোকে আক্ৰমণ কৰিছিল গুলীচালনা কৰিছিল প্ৰত্যক্ষদৰ্শী আছিল আৰু সেই সময়ত যেতিয়া এই 28জনকে গুলীচালনা কৰা হ'ল তেতিয়া গোটেই হিন্দু সমাজ জাগি উঠিছে আৰু সেই লেখীয়াকৈ আমি আজি মুছলপুৰত গোটেই হিন্দু সমাজ জাগিছোঁ আৰু আহি আমি আজি প্ৰতিবাদ কৰিছোঁ গোটেই ভাৰত চৰকাৰ অসম চৰকাৰ গোটেই কেন্দ্ৰ চৰকাৰক আমি জনাইছোঁ যে এই যিসকলে আক্ৰমণটো কৰিছিল তেওঁলোকক অতি সোনকালে পৰায়ত্ব কৰি এই বাৰে বাৰে হিন্দুৰ যি আক্ৰমণ চলি আছে এইবিলাক শেষ কৰিব লাগে আৰু যিটো ইয়াত যিসকলে এই সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে তেওঁলোকক আমি ইয়াৰ পৰা হুঁচিয়াৰ ক'ব বিচাৰিছোঁ যে এই ভাৰতৰ স্থিতি তেওঁলোকৰ বিৰুদ্ধে যিবিলাকে কাম কৰিছে তেওঁলোকে হুঁচিয়াৰ হওক আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এই সন্ত্ৰাসবাদক সোনকালে শেষ কৰিব লাগে কাৰণ 370ৰ পিছত জম্মু কাশ্মীৰত এটা সুন্দৰ পৰিৱেশ আহিছিল কিন্তু সেই পৰিৱেশক নৎসাত কৰাৰ কাৰণে একাংশ সংগঠনে সন্ত্ৰাসবাদী পাকিস্তানে বা পাকিস্তানৰ লগত জড়িত হয় এটা সংগঠনে সেই অশান্তি কৰিব বিচাৰিছে শান্তিৰ পৰিৱেশটো তাৰ কাৰণে এনেকুৱা ঘটনা বাৰে বাৰে হৈ আছে আমি কেন্দ্ৰ চৰকাৰক অতি সোনকালে জনাব বিচাৰিছোঁ যে তেওঁলোকে এই যিবিলাক সন্ত্ৰাসবাদী আছে সোনকালে তেওঁলোকক চিনাক্ত কৰি ইয়াৰ পৰা এই যে বাৰে বাৰে কাশ্মীৰত যি আমাৰ হিন্দুসকলৰ মাজত আক্ৰমণ হৈ থাকে এইটো বন্ধ হ'ব বুলি আশা কৰিছোঁ আৰু সেইকাৰণে আমি আজি ইয়াতে মুছলপুৰত আমি সকলো হিন্দু আমি আহি ইয়াতে আমি প্ৰতিবাদ কৰিছোঁ যে ইয়াৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ কেন্দ্ৰ চৰকাৰক যে আমি বহি থকা নাই আমি হিন্দুসকল একত্ৰিত হৈছোঁ আৰু অনাগত দিনত সেই যদি চৰকাৰে যদি ইয়াত পদক্ষেপ লয় আমি গোটেই হিন্দু সমাজ আমি তালৈকে যাৰ কাৰণে ৰাজি আছোঁ হয় আমি মূলতঃ আমি পাকিস্তানী যিসকলে এই পাকিস্তানৰ এই নামত যিসকলে ইয়াত আক্ৰমণ কৰি আছে হিন্দুসকলৰ লগত য'তে জম্মু কাশ্মীৰক যিটো এটা পাকিস্তানৰ পৰিৱেশলৈকে নিব বিচাৰিছে সেইটো আমি হ'বলৈ নিদিওঁ আৰু আমি গোটেই হিন্দু সদায় এক হৈ থাকিম আৰু অনাগত দিনত হিন্দুৰ আমি একেলগে ফাইট কৰি যাম বুলি আমি সকলো ঐক্যবদ্ধ হৈছোঁ।